সৰ্বপ্ৰথমে মই গুৰু দেৱতাৰ সেৱা আৰু গুৰু মানুহৰ সেৱা আগবঢ়াইছোঁ। মোৰ ঘৰ ধেমাজি, নামটো বনিতা হাজৰিকা। মই ছোৱালী এজনী লাভ কৰিলোঁ গুৰু আশীৰ্বাদ যিজনাৰ আশীৰ্বাদত। 4 বছৰ হৈছে, 4 বছৰ সন্তান নোহোৱাকৈ আছিলে। তাৰপৰা অকণমান ডাক্তৰৰ চিকিৎসা কৰিলোঁ, কিন্তু ডাক্তৰৰ ৰিপৰ্টখিনি ভগৱানৰ আশীৰ্বাদত, ঈশ্বৰৰ আশীৰ্বাদত সকলোখিনি নৰ্মেলে আহিলে। তাৰপাছত আমি ছোৱালী জন্ম হোৱা 5 মাহমানৰ পাছত আহিম বুলি ভাবি থৈছিলোঁ, বাপেকে ভাবি থৈছিলে আহিম বুলি, কিন্তু আহিব পৰা নাছিলোঁ। তাৰ মানে আমাৰ বহুত অসুবিধা হ'ল। বাপেকেও মানে পিঠিত বিষ এটা হ'ল বহুত ডাঙৰকৈ, এতিয়াও সেইটো বেণ্ডেজ কৰি থোৱা আছে। আৰু তেনেকৈ আমাৰ বহুত মানে পইচা গৈ আছে ইটোকে। তাৰপিছত সেয়া ভগৱানৰ আশীৰ্বাদত আজি আমি ইয়াত আহি উপস্থিত হৈছোঁহি। ঈশ্বৰে যাতে আমাৰ তেওঁলোকে ভালে কুশলে ৰাখে আৰু সকলো মণ্ডলীকে যাতে ডাঙৰকৈ আশীৰ্বাদ কৰে। ধেমাজি।